গুৱাহাটীত আৰম্ভ অস্মিতা পূবমণ্ডল হকী লীগ। উৰিষ্যা মিজোৰামৰ বৃহৎ জয়। উদ্বোধনী অনুষ্ঠানত উপস্থিত অসম চৰকাৰৰ ক্ৰীড়া সঞ্চালক অংকুৰ ভৰালী, উপস্থিত ছাই গুৱাহাটী কেন্দ্ৰৰ সহ সঞ্চালিকা অনন্যা শৰ্মা। গুৱাহাটীৰ ভেটাপাৰাস্থিত মৌলানা মহম্মদ তৈবুল্লাহ হকী ষ্টেডিয়ামত দেওবাৰৰ পৰা আৰম্ভ হৈছে অস্মিতা পূবমণ্ডল হকী লীগ। প্ৰতিযোগিতাখনৰ উদ্বোধনীৰ দিনটোত অনুষ্ঠিত ছাব জুনিয়ৰ শাখাৰ দুখন মেচত উৰিষ্যা আৰু মিজোৰামৰ ছোৱালী দলে বৃহৎ ব্যৱধানত জয় সাব্যস্ত কৰে। প্ৰথম মেচত ছাব জুনিয়ৰৰ ৰাষ্ট্ৰীয় চেম্পিয়ন উৰিষ্যাই 50-0 গ'লৰ ব্যৱধানত ত্ৰিপুৰাক পৰাস্ত কৰাৰ বিপৰীতে ৰানাৰ্ছ আপ মিজোৰামে 12-0 গ'লৰ ব্যৱধানত অসমৰ ছোৱালী দলক পৰাস্ত কৰে। ইফালে দেওবাৰে অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ সঞ্চালক অংকুৰ ভৰালী, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ গুৱাহাটী কেন্দ্ৰৰ সহ সঞ্চালিকা তথা খেলো ইণ্ডিয়াৰ উত্তৰ-পূবৰ দায়িত্বত থকা অনন্যা শৰ্মা, অসম অলিম্পিক সন্থাৰ উপসভাপতি সুবোধ মল্ল বৰুৱা, অসম হকীৰ সভাপতি তপন কুমাৰ দাস, উপসভাপতি হিৰণ্য বৰা, সম্পাদিকা কল্যাণী ডেকা, ভাৰতীয় ক্ৰীড়া সাংবাদিক সন্থাৰ কোষাধ্যক্ষ পাৰ্থ চক্ৰৱৰ্তী আদি বিশিষ্ট ব্যক্তিসকল চিনাকি পৰ্বত খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰিলে ক্ৰীড়া সঞ্চালক অংকুৰ ভৰালীয়ে। অস্মিতা হকী জোন লীগ আমাৰ গুৱাহাটীৰ হকী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। আমাৰ লগতে ছাই ৰেচিডেণ্ট ডাইৰেক্টৰ আৰু আছাম হকী এছ'চিয়েশ্যনৰ বিষয়ববীয়াসকল আছে। আমাৰ প্ৰেচিডেণ্ট তপন দাস। ইয়াত 4টা দলে অংশগ্ৰহণ কৰিছে। ইষ্ট জোনৰ এই যিটো পাৰ্ট অসমৰ লগতে উৰিষ্যা, মিজোৰাম আৰু ত্ৰিপুৰা এইকেইটা দলে আৰু অহা 25 তাৰিখলৈকে হ'ব এই লীগ খেলবিলাক। এই ধৰণে ইষ্ট জোনৰ বিভিন্ন জেগাত হ'ব। ইয়াৰ পৰা তেওঁলোকে নেশ্যনেল লেভেললৈকে যাব। গতিকে মই আশা ৰাখিছোঁ যে যি 4টা টীম প্ৰত্যেকৰ লগত খেলি এটা ভাল এক্সপ'জাৰ পাব। আৰু আপোনালোকে জানে যে অস্মিতাটো মহিলা খেলুৱৈ সকলো স্পৰ্টছৰে মহিলা খেলক উদগনি দিবৰ কাৰণে, প্ৰমোট কৰিবৰ কাৰণে, উৎসাহ জনাবৰ কাৰণে এইটো এটা স্পেচিয়েলি মিনিষ্ট্ৰীৰ ফালৰ পৰা, ছাইৰ ফালৰ পৰা এইটো কৰা হৈছে। গতিকে মই আশা ৰাখিছোঁ ইয়াৰ দ্বাৰা নিশ্চয় মহিলা খেলুৱৈসকল লাভান্বিত হ'ব আৰু তেওঁলোকে বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হ'ব। ছাব জুনিয়ৰ আৰু জুনিয়ৰ শাখাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত ঘৰুৱা দল অসমৰ লগতে বিহাৰ, ত্ৰিপুৰা, মিজোৰাম আৰু উৰিষ্যাৰ ছোৱালী দলে যোগদান কৰিছে। অহা 25 ডিচেম্বৰলৈ ছাব জুনিয়ৰ শাখাৰ খেল অনুষ্ঠিত হোৱাৰ পাছত 27ৰ পৰা 31 ডিচেম্বৰলৈ জুনিয়ৰ শাখাৰ খেল অনুষ্ঠিত হ'ব। সোমবাৰে অনুষ্ঠিত হ'ব লগা দুখন মেচৰ প্ৰথমখনত মিজোৰামে ত্ৰিপুৰাৰ আৰু অসমে উৰিষ্যাৰ বিৰুদ্ধে খেলিব। অস্মিতা হকী লীগে মহিলা খেলুৱৈসকলৰ মনোবল তথা উৎসাহ বৃদ্ধি কৰিছে বুলি মন্তব্য কৰে অসম হকী সন্থাৰ সভাপতি তপন কুমাৰ দাসে। ইতিমধ্যে আমাৰ অস্মিতা ইষ্ট জোন হকীৰ আজি উদ্বোধনী অনুষ্ঠানত আমি সকলোৱে দেখিছে যে জোনেলত আমাৰ 4টা দলে যোগদান কৰিছে। আমি খুব শক্তিশালী এই পল পাইছোঁ যে উৰিষ্যা আৰু মিজোৰাম যি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁলোকে পদকজয়ী দল আমাৰ মাজত আহিছে। আমাৰ আছাম আৰু ত্ৰিপুৰা এই 2টা দলে খুব এক্সপ'জাৰ পাব এই 2টা দলৰ লগত খেলি। আৰু মই ভাবোঁ এই এটা ভাল টুৰ্ণামেণ্ট আৰু অস্মিতাৰ এই টুৰ্ণামেণ্টৰ জৰিয়তে আমাৰ মহিলা হকী খেলুৱৈসকলে যথেষ্ট উৎসাহ পাইছে আৰু তেওঁলোকে লাভৱানো হৈছে। আৰু এই অস্মিতাৰ জৰিয়তে খেলুৱৈসকলৰ মনোবল বৃদ্ধি পাইছে যে সদায় তেওঁলোকে বিচাৰে যে অস্মিতাৰ জৰিয়তে মহিলা খেলুৱৈসকলে আগবাঢ়ি আহিব আৰু এই খেলৰ জৰিয়তে তেওঁলোকে তেওঁলোকৰ জীৱন গঢ়াৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সক্ষম হ'ব। যিহেতুকে এই অস্মিতা খেলত চেম্পিয়ন দলে 1,80,000 টকা আৰু ৰানাৰ্ছ আপ দলে 1,44,000 আৰু তৃতীয় আৰু চতুৰ্থ স্থানৰ খেলুৱৈসকলে প্ৰায় 90,000 টকাকৈ তেওঁলোকে পাবলৈ সক্ষম হ'ব। তো আল্টিমেটলি সকলোৱে খেলুৱৈ এই ক্ষেত্ৰখনত উৎসাহ পাইছে, তেওঁলোকে মনোবল বাঢ়িছে আৰু আগন্তুক দিনত এই খেলুৱৈসকলৰ পৰা যাতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিশ্চয় খেলুৱৈ আমি দেখা পাম। উল্লেখ্য যে এই বৰ্ষত প্ৰায় 30টা ইভেণ্টত 1.5 লাখতকৈও অধিক মহিলা খেলুৱৈ অস্মিতা লীগৰ জৰিয়তে ক্ৰীড়াৰ প্ৰতিযোগিতাৰ সৈতে সংযুক্ত হৈছে। ইয়াৰ ভিতৰত অন্যতম হকী। মহিলা খেলুৱৈক তৃণমূল পৰ্যায়ৰ পৰা উলিয়াই আনি প্ৰতিযোগিতাৰ মঞ্চ প্ৰদান কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে আয়োজকে।
এই সন্দৰ্ভত সবিশেষ জনালে ছাইৰ সহ সঞ্চালিকা অন্যন্যা শৰ্মাই। খেলো ইণ্ডিয়া যিটো আমাৰ স্পৰ্টছ মিনিষ্ট্ৰীৰ ফ্লেগশ্বিপ স্কিম হয় তাৰ এটা অংশ হৈছে অস্মিতা প্ৰগ্ৰাম, যিটো ৱমেন স্পৰ্টছ প্ৰমোশ্যনৰ কাৰণে আমি লৈছোঁ। এই বছৰ আমি 30টা ডিচিপ্লিনত প্ৰায় 1.5 লাখৰো অধিক খেলুৱৈ এই পৰ্যন্ত এই বছৰ অস্মিতা খেলত অংশগ্ৰহণ কৰিছে, তাৰ ভিতৰত হকী অন্যতম। আৰু এইবাৰ এইখন এতিয়া জ'নেল লীগ হৈছে, ইয়াৰ কিছু মাহ পূৰ্বে আমাৰ ইয়াত ষ্টেট লীগ হৈ গ'ল, তাৰ পৰা ছিলেক্ট হৈ যিখিনি টীম আহিলে ষ্টেট পৰ্যায়ত সেইখিনি এতিয়া জ'নেলত গৈছে, জ'নেলৰ পাছত তেওঁলোক আকৌ নেশ্যনেল কম্পিটিশ্যনলৈ যাব। তো আমাৰ উদ্দেশ্য হ'ল যে টায়াৰ 2 টায়াৰ 3 চিটিজ আৰু ৰুৰেল এৰিয়াৰ পৰা মহিলাসকলক যিমান পাৰি কম্পিটিশ্যন এক্সপ'জাৰ দিয়া, যাতে তেওঁলোকে নিজৰ স্কিল আৰু টেকনিকবোৰ ইম্প্ৰুভ কৰি গৈ থাকিব পাৰে। আৰু গোয়িং ফৰৱাৰ্ড কম্প্ৰিহেনচিভলি ৱমেন ইন স্পৰ্টছ বিভিন্ন কেৰিয়াৰ তেওঁলোকক কেনেকৈ আমি আগবঢ়াই লৈ যাব পাৰোঁ, খেলৰ বাহিৰেও অন্যান্য খেলৰ যিটো স্পৰ্টছ ইক'ছিষ্টেমত বেলেগ বেলেগ পাৰ্টছ থাকে, জাৰ্নেলিজমেই হওক, স্পৰ্টছ ছায়েন্সেই হওক, বিভিন্ন দিশত খেলুৱৈসকলক কেনেকৈ মহিলা খেলুৱৈসকলক আগবঢ়াই লৈ যাবলৈ এটা সামগ্ৰিক পৰিকল্পনা আমি অস্মিতাৰ প্ৰজেক্টৰ আণ্ডাৰত কৰি আছোঁ। আৰু আগলৈ আপোনালোকে আৰু অধিক ইয়াৰ পৰা দেখিবলৈ পাব। আৰু ইতিমধ্যে আমি অস্মিতাৰ পৰা সুফল আমি অস্মিতাৰ পৰা গৈ ৰাগবিত আমি দেখিছোঁ ইণ্টাৰনেশ্যনেলি আমি মেডেল পাবলৈ সক্ষম হৈছোঁ। আমি আশা কৰিছোঁ অহা 2 বছৰৰ ভিতৰত হকীৰ এই কম্পিটিশ্যনৰ পৰাও নেশ্যনেল পৰ্যায়ত আপোনালোকে এনেকুৱা খেলুৱৈ পাব যিসকলে হয়তো অস্মিতা লীগৰ পৰাই নিজৰ কেৰিয়াৰৰ আৰম্ভণি কৰিছিল বা তেওঁলোকক এটা প্লেটফৰ্ম দিছে, কাৰণ আমি ইয়াত খেলৰ লগতে টেলেণ্ট আইডেণ্টিফিকেশ্যনকো সমানে গুৰুত্ব দি আছোঁ। গতিকে মই আপোনালোকলৈ এইটো অনুৰোধ থাকিব যে এই বিষয়ে আৰু অধিক মানুহক জানিবলৈ দিয়ক, যাতে নতুন ল'ৰা ছোৱালীখিনিৰ লগতে অভিভাৱকসকলো ইনস্পায়াৰ হয় নিজৰ ছোৱালীখিনিক এনেকৈ আগবঢ়াই দিবলৈ আৰু এটা ভাল কেৰিয়াৰ এটা তেওঁলোকৰ জেগা হ'লে। ধন্যবাদ। ক্ৰীড়া অনুৰাগীৰ আশা গুৱাহাটীত সাফল্যমণ্ডিত হওক অস্মিতা পূব মণ্ডল হকী লীগ। এনে প্ৰতিযোগিতাৰ আচলত ধৰি হকীৰ ক্ৰীড়াংগনত বহুদূৰ আগুৱাই যাওক অসমৰ মহিলা খেলুৱৈ। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনে। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজিয়েই যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 700222 33540, 88765210998, ৱেবছাইট www.aipguwahati.in।